দিনটোত কিমানবাৰ ভাত খায় আপুনি? 3বাৰতকৈ বেছি ভাত খায় নেকি? 3বাৰতকৈ ভাত খালে আপোনাৰ শৰীৰত হ'ব পাৰে গম্ভীৰ সমস্যা। আমাৰ স্বাস্থ্যসন্মত খাদ্যৰ এক অন্যতম অংশ হৈছে ভাত। বিভিন্ন ধৰণৰ শস্যজাতীয় খাদ্যত বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য পোৱা যায়, যি শৰীৰৰ বাবে অতিকৈ উপকাৰী। চাউলো তেনে এক শস্য যি স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী। কিন্তু বৰ্তমান সময়ত মানুহে বগা চাউল খাবলৈ পছন্দ কৰে কাৰণ ইয়াৰ সোৱাদ আৰু সুগন্ধিৰ বাবে। কিন্তু আপুনি জানেনে যে ভাত খোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰিব পাৰে। অত্যধিক পৰিমাণে ভাত খালে ক্ষতি হ'ব পাৰে আপোনাৰ স্বাস্থ্যৰ। বিশেষকৈ বেছিকৈ ভাত খোৱা লোকসকলৰ শৰীৰত বহু ধৰণৰ ৰোগৰ উদ্ভৱ হয়। যদিহে আপুনি দিনটোত 3বাৰতকৈ অধিক ভাত খায় তেনেহলে আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব। প্ৰথমে বিপাকীয় ক্ৰিয়াৰ সমস্যা। দৈনিক ভাত খালে বিপাকীয় তন্ত্ৰকে ধৰি বিভিন্ন ধৰণৰ শৰীৰত প্ৰভাৱ পৰে। যিসকল লোকে দৈনিক বহু পৰিমাণে ভাত খায় তেওঁলোকৰ শৰীৰত মেটাবলিক নামৰ ৰোগ হোৱাৰ সম্ভাৱনা দেখা যায়। দ্বিতীয়তে ডায়েবেটিছ। অতি কম সংখ্যক লোকেহে জানে যে দৈনিক ভাত খালেও ডায়েবেটিছৰ সম্ভাৱনা অধিক হ'ব পাৰে। আনহাতে যিসকল ইতিমধ্যে ডায়েবেটিছত আক্ৰান্ত হৈ আছে তেওঁলোকে অধিক পৰিমাণে ভাত খালে তেওঁলোকৰ শৰীৰত চেনিৰ পৰিমাণ বৃদ্ধি পায়। তৃতীয়তে হৃদৰোগৰ সমস্যা বৃদ্ধি। বিশেষজ্ঞসকলৰ মতে বগা চাউল হৃদযন্ত্ৰৰ বাবে অতিকৈ শত্ৰু। বিশেষকৈ যিসকলে দৈনিক ভাত খায় তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। যদিহে কোনো লোক হৃদৰোগত আক্ৰান্ত হৈছে তেনেহলে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ভাত খাব লাগে। চতুৰ্থতে দ্ৰুতভাৱে ওজন বৃদ্ধি। বগা চাউলত কেলৰি অধিক পৰিমাণে থকাৰ ফলত দৈনিক ভাত খোৱা বা দিনটোত 2-3বাৰকৈ ভাত খোৱা লোকসকলৰ ওজন বৃদ্ধি হোৱাটো নিশ্চিত। পঞ্চমতে কলেষ্ট্ৰৰেল বৃদ্ধি। গৱেষণাৰ মতে দৈনিক ভাত খালে প্ৰত্যক্ষভাৱে কলেষ্ট্ৰৰেল বৃদ্ধি নহয়, কিন্তু শৰীৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে, যাৰ বাবে শৰীৰত বেয়া কলেষ্ট্ৰৰেলৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে। সেয়েহে উচ্চ ৰক্তচাপ, হৃদৰোগী, কলেষ্ট্ৰৰেল যদিহে আপোনাৰ ইতিমধ্যে আছে তেনেহলে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ভাত খাওক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।